এবিএমছৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে তামুলপুৰ জিলা এবিএমছৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত তামুলপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছোঁ। সাক্ষাৎ কৰি তামুলপুৰ জিলাৰ বিশেষকৈ দাৰকুচি, চিকনিবাৰী, সন্দিগড়, বিয়াপাৰা, চেনিমাৰা, আপোনাৰ এইফালে বৰবিলা, দৰংগা, কুমাৰীকাটা, ডিমিলাপাৰ আদি অঞ্চলত যি মুকলিভাৱে যি জুৱা খেল প্ৰচলন হৈছে আৰু বিভিন্ন ধৰণৰ যি জুৱাই চানি ধৰিছে, এই জুৱা খেল বন্ধ কৰিবলৈ দাবী জনাইছোঁ। আৰু আপোনালোক নিশ্চয় জানে যে ৰঙিয়াৰ পৰা আৰম্ভ কৰি তামুলপুৰলৈকে ড্ৰাগছ কৰা বাহৰ এটা ট্ৰেনজিট কেম্পৰ দৰে এই অঞ্চলটো ব্যৱহাৰ হৈ আছে। ৰঙিয়াৰ সন্দিগড়, ৰঙিয়াৰ ওচৰৰ একেবাৰে নিকটৱৰ্তী তামুলপুৰ জিলাৰ সন্দিগড়, আপোনাৰ বিয়াপাৰা, দৰংগা, দাৰকুচি, চিকনিবাৰীত আজিৰ তাৰিখত মুকলিভাৱে বিভিন্ন ধৰণৰ ড্ৰাগছৰ প্ৰচলন হোৱা বুলি আমাৰ বিভিন্ন আলোচনা চলিছে। তো এই সামগ্ৰিকভাৱে এই গোটেইখিনি সমাজত সংঘটিত হৈ থকা এই অপৰাধিক, অসামাজিক, কুসংস্কাৰপূৰ্ণ এই ধৰণৰ কাম কাজ বন্ধ কৰাৰ দাবীৰে আমি আজি এখন ডিটেইল মেমৰেণ্ডাম জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি প্ৰদান কৰিছোঁ। জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়া তথা তামুলপুৰ জিলাৰ আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়ববীয়াসকলৰ সৈতে আমি এখন বৈঠকত মিলিত হৈছোঁ। আমাক প্ৰতিশ্ৰুতি দিছে যে আৰক্ষীয়ে যথোচিত আইনী ব্যৱস্থা গ্ৰহণ কৰিব। চাওক, আমি এবিএমছই হওক বা সভ্য সমাজৰ কোনো ব্যক্তিয়ে অপৰাধক কেতিয়াও জাতি, ধৰ্ম, বৰ্ণ, ভাষাৰ তুলাচনীত জোখা নাই। কিন্তু আজি অসমত এনেকুৱা এটা বাতাবৰণ একাংশ উগ্ৰ সাম্প্ৰদায়িক শক্তিয়ে সৃষ্টি কৰিব বিচাৰিছে বা এক ৰাজনৈতিক শক্তিয়ে সৃষ্টি কৰিব বিচাৰিছে যে অসমৰ মুছলমান সম্প্ৰদায়টোক এটা অপৰাধপ্ৰৱণ সম্প্ৰদায়, মুছলমান সম্প্ৰদায়টোক এক অপৰাধী মানসিকতাৰ সম্প্ৰদায় হিচাপে ইষ্টাব্লিছ কৰিবলৈ এটা অপচেষ্টা চলিছে। কোনো অপৰাধীৰ জাতি, ধৰ্ম, ভাষা নাথাকে, অপৰাধীয়ে। কিন্তু আজি এবিএমছৰ জন্মলগ্নৰ পৰা ধাৰাবাহিকভাৱে আমাৰ সংখ্যালঘু মুছলমান সমাজখনৰ পৰা এনেকুৱা ধৰণৰ অসামাজিক কাম কাজসমূহ বন্ধ কৰিবলৈ আমি ধাৰাবাহিকভাৱে চেষ্টা কৰি আহিছোঁ আৰু এই কথা সৰ্বজন বিদিত। কিন্তু আমি দেখিবলৈ পাইছোঁ আমাৰ BTC অঞ্চলৰ বিভিন্ন সংখ্যালঘু মুছলমান অঞ্চলত বা সংখ্যালঘু সমাজখনত একাংশ অপৰাধ মানসিকতাৰ ব্যক্তিয়ে বাৰে বাৰে সমাজখনত জুৱা খেল প্ৰচলন কৰাই হওক, ড্ৰাগছৰ প্ৰচলন কৰাই হওক বা বিভিন্ন ধৰণৰ অসামাজিক কাম কাজ কৰিবলৈ বাৰে বাৰে তেনেকুৱা অপচেষ্টা কৰি আহিছে। আমি এবিএমছয়ে সেই অপৰাধ অসমৰ তথা BTC অঞ্চলৰ সংখ্যালঘু মুছলমান সমাজত থকা সেই 2-3জন বা একাংশ অপৰাধ মানসিকতাৰ ব্যক্তিক স্পষ্টভাৱে সকীয়াই দিছোঁ যে আজি আমি আপোনালোকৰ বিষয় উল্লেখ কৰি আমি তামুলপুৰ জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ। পৰৱৰ্তী সময়ত যদি আমাৰ সমাজখনত, সংখ্যালঘু মুছলমান সমাজখনত এনেকুৱা ধৰণৰ অপৰাধ মানসিকতা থকা ব্যক্তিয়ে সমাজখনত এনেকুৱা ধৰণৰ অসামাজিক কাম কাজ কৰি গোটেই মুছলমান সমাজখনক বদনাম কৰিবলৈ যদি চেষ্টা কৰে, তেতিয়াহ'লে এবিএমছে গণতান্ত্ৰিকভাৱে কঠোৰভাৱে তাৰ বিৰুদ্ধে আমি অভিযান চলাম। আৰক্ষী প্ৰশাসনৰ সহযোগ আমি বিচাৰিম, সংবাদ মাধ্যমৰ সহযোগ বিচাৰিম। কথা এটাই, এজন দুজন অপৰাধ মানসিকতাৰ ব্যক্তিৰ বাবে গোটেই অসমৰ মুছলমান সমাজখনক আমি কেতিয়াও বদনাম হ'ব নিদিওঁ। আমি আজি আত্মসমালোচনা কৰিছোঁ। সেই কথা বুলি এইটো কথা আমি ক'ব যোৱা নাই যে মুছলমানসকলৰ মাজত অপৰাধ মানসিকতা আছে। হয়, ক'ৰবাত এজন ব্যক্তিৰ দ্বাৰাহে অপৰাধ সংঘটিত হৈছে, কিন্তু এজন ব্যক্তিৰ কাৰণে আজি একাংশ তথাকথিত জাতীয়তাবাদী, এক তথাকথিত হিন্দুত্ববাদী, তথাকথিত অসমপ্ৰেমী কিছুমানে গোটেই অসমৰ মুছলমান সমাজখনক অসমৰ জাতীয় জীৱনৰ শত্ৰু বুলি ইষ্টাব্লিছ কৰিব বিচাৰিছে। কেতিয়াও হ'ব নোৱাৰে। অসমত দীঘলীয়া সময় অসমত আমি দেখিবলৈ পাইছোঁ যি উগ্ৰপন্থাৰ সমস্যা, বিভিন্ন বোমা বিস্ফোৰণৰ ঘটনাসমূহ কিন্তু কোনো মুছলমানে সংঘটিত কৰা নাছিল। মহাত্মা গান্ধীক কোনো মুছলমানে হত্যা কৰা নাছিল, ইন্দিৰা গান্ধীক কোনো মুছলমানে হত্যা কৰা নাছিল, ধেমাজিত কণ শিশুক বোমা বিস্ফোৰণ ঘটাই কোনো মুছলমানে হত্যা কৰা নাছিল। আৰু আজি নিশ্চয় আপোনালোকে চাব, আজি বাতৰি কাকত মেলি চাব, তাত যিসমূহ অপৰাধ সংঘটিত হৈছে তাত প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ অপৰাধত জড়িত হৈ আছে। তৎসত্ত্বেও আপোনালোকে দেখিব যে আজি অসমৰ একাংশ দল সংগঠন চিলেক্টিভ হৈ পৰিছে। চিলেক্টিভ যদি কোনোবা অপৰাধত মুছলমান জড়িত আছে, তেতিয়াহ'লে ঢোলে ডগৰে ৰাজপথলৈ উলিয়াই আহি প্ৰতিবাদ কৰিছে। আমি কৰিছোঁ প্ৰতিবাদ, অপৰাধে। কিন্তু যেতিয়া কোনোবা অইন সম্প্ৰদায়ৰ ব্যক্তি এজন অপৰাধত লিপ্ত হয়, তেতিয়া সকলো ফালে নীৰৱতা। চিলেক্টিভ, এনেকুৱা ধৰণৰ চিলেক্টিভ আচৰণৰ বাবে অসমৰ যিটো ছ'চিয়েল ফেব্ৰিক, সামাজিক গাঁথনিটোৰ ওপৰত কিন্তু প্ৰভাৱ পৰিছে। আমি এবিএমছ আশাবাদী যে আগন্তুক দিনত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সমগ্ৰ অসমীয়া সমাজখন, গোটেই অসমবাসী ৰাইজ ঐক্যবদ্ধ হৈ অসমৰ পৰা এনেকুৱা ধৰণৰ অপৰাধিক বা অমানৱীয় কুসংস্কাৰ, অসামাজিক কাম কাজসমূহ আমি দূৰ কৰিবলৈ সক্ষম হ'ম।
স্থানীয়সকলক নিউজটো কৰিব কাম কৰিব আমি নিউজটো কৰা নাই ইটো যাওঁতে থাকে